এতিয়া বিজেপিয়ে যে পাইজান আখ্যা দি গৌৰৱ গগৈক দেহদ্ৰোহী বুলি কৈ আছে বা দেহদ্ৰোহী সজাই আছে। এই দেহদ্ৰোহীসকল অভিযুক্ত হ'লে এনেকৈ মুকলি আকাশৰ তলত ঘূৰি থাকিব পাৰেনে? বা গৌৰৱ গগৈৰ দৰে সংবাদমেল সম্বোধন কৰাৰ উপৰিও সভাই সমিতিয়ে ভাষণ দি ঘূৰি ফুৰিব পাৰেনে ভাৰতৰ ভিতৰত? মুখেৰে ক'লেই এজন ভাৰতীয় লোক দেশদ্ৰোহী হ'ব পাৰেনে? সাধাৰণ খাতি খোৱা গাঁৱলীয়া লোকসকলকো এই ভিডিঅ' আপোনালোকে চাই আছে দেখুৱাওক আৰু প্ৰত্যেককে সজাগ কৰাওক যে দেশদ্ৰোহিতা কিমান ভয়ংকৰ আৰু ই প্ৰকৃততে কি। পাৰিলে সচেতন লোকসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনাৰ লগতে আৰু 10 গৰাকী বা 20 গৰাকীক সজাগ কৰক। দেশদ্ৰোহী হ'লে ভাৰতীয় ন্যায় সংহিতাৰ কি ভয়ংকৰ ধাৰা লাগিব পাৰে বা ৰুজু হ'ব পাৰে গোচৰ, সেই সম্পৰ্কেও মই ক'ম। এতিয়া প্ৰথমে কৈছোঁ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা বিপন্ন কৰা কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা হৈছে, দেশদ্ৰোহৰ অপৰাধ হিচাপে। এই আইনখন পূৰ্বৰ ভাৰতীয় দণ্ডবিধি অৰ্থাৎ IPCতকৈ অধিক কঠোৰ কৰা হৈছে। আৰু দেশদ্ৰোহৰ মূল ধাৰা আৰু শাস্তিসমূহ কি মই কৈছোঁ, আপোনালোকে এবাৰ মনত ৰাখক। ধাৰা 152 অৰ্থাৎ ছেকশ্যন 152 ভাৰতীয় ন্যায় সংহিতাৰ এই ধাৰাটোৱে ভাৰতৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতাক বিপদত পেলোৱা কাৰ্যৰ সৈতে জড়িত। কেতিয়া এই ধাৰা সন্নিৱিষ্ট কৰা হয়? যদি কোনো ব্যক্তিয়ে কথাৰে অৰ্থাৎ সেয়া মৌখিকভাৱেই হওক বা লিখিত ৰূপতেই হওক বা কিবা চিহ্নৰ দ্বাৰাই হওক বা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে বা অৰ্থনৈতিক সাহাৰ্যৰে দেশৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ, বিচ্ছিন্নতাবাদী কাৰ্যকলাপ বা বিদ্ৰোহী মনোভাৱ জগাই তোলে, তেন্তে তেওঁক এই ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰি। আৰু শাস্তি কেনেধৰণৰ জানেনে? এই অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বা 7 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে আৰু জৰিমনা বিহাৰো ব্যৱস্থা আছে। ইয়াৰ লগতে ধাৰা 147 অৰ্থাৎ ছেকশ্যন 147 ইয়াত কি আছে? ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা বা তেনে কৰিবলৈ চেষ্টা কৰাৰ বাবে এই ধাৰা ব্যৱহাৰ কৰা হয়। ইয়াৰ শাস্তি কিমান ভয়ংকৰ আপুনি জানেনে? ইয়াৰ বাবে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা হ'ব পাৰে। এতিয়া আপোনালোকে নিজেই চিন্তা কৰক কি ধাৰাৰ আধাৰত গ্ৰেপ্তাৰ হৈ মই যে অলপ আগতে উল্লেখ কৰি আছিলোঁ শাস্তিবোৰ, সেই শাস্তিবোৰৰ সন্মুখীন হ'ব পাৰে গৌৰৱ গগৈ। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে মিত্ৰালী বা ISI এজেণ্ট যদি হয়, তেনেহ'লে গৌৰৱ গগৈয়ে ভাৰতৰ সাৰ্বভৌমত্ব নিৰাপত্তা ব্যৱস্থালৈ ভাবুকি কঢ়িয়াই অনা নাইনে? যদি আনিছে চৰকাৰ কাৰ? বিজেপিৰ। আৰু গৃহ বিভাগৰ যি মন্ত্ৰী আছে তেওঁৰ অধীনতেতো NIA, ৰৰ দৰে তদন্তকাৰী সংস্থাসমূহ আছে। তেওঁলোকে গৌৰৱ গগৈৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে? বা কিহৰ বাবে SITৰ প্ৰতিবেদনখন পোৱাৰ 6 মাহ মনে মনে থাকিল বা কিহৰ কাৰণে দি ৰখা হ'ল সেইখন? আৰু এতিয়াওতো মুকলি আকাশৰ তলত গৌৰৱ গগৈ ঘূৰি ফুৰিছে, সংবাদমেল দিছে। ভাবক আপোনালোকে, উত্তৰবোৰ আপোনালোকে নিজেই পাই যাব এবাৰ ভাবিলেই অকণমান। আৰু 10 জনক ভিডিঅ'টো দেখুৱাই বুজাই দিয়ক যে প্ৰকৃততে বিজেপিয়ে প্ৰকৃত কামটো যিটো গ্ৰেপ্তাৰ কৰিব লাগে আচলতে এজন দেশদ্ৰোহী, সেয়া নকৰি পেলাই ধৰ্ণাৰ জৰিয়তে বা প্ৰতিবাদ কৰি আৰু সামাজিক মাধ্যমৰ জৰিয়তে নাটকবাজি কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিবলৈ চাই আছে। কিয়নো এটা সময়ত এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পূৰ্বে কৈছিল যে পাক্কা ISI এজেণ্ট হয়েই গৌৰৱ গগৈ। তেওঁ ISI প্ৰশিক্ষণ ল'বলৈ গৈছিল, তেওঁ মছজিদত নামাজ চামাজো পঢ়িব পাৰে, সেই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। এতিয়া ক'ত হেৰাল সেইবোৰ? কি প্ৰমাণ দিলে? এতিয়া ওলোটাই গৌৰৱ গগৈৰ পৰা তেওঁ প্ৰমাণ বিচাৰিছে। শুনক, প্ৰতিদিন টাইমত সম্প্ৰচাৰিত এটা বাইট আছে, মই কিয়দাংশ আপোনালোকৰ বুলি আগবঢ়াইছোঁ, এইটো শুনি লওক। গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল। এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ। আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে। তাৰ ডকুমেণ্টছ আমাৰ লগত আছে। ফুৰিব যোৱা নহয়, আজি মই এক ষ্টেপ ওপৰত কৈছোঁ। আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল। ISIয়ে তেওঁক কিয় মাতিব? পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল। আৰু গৃহ বিভাগত মানে কি?
পৰৰাষ্ট্ৰ বিভাগে মাতা, ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা। তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল, আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয়, ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল। গতিকে কিমান ডেঞ্জাৰ, মই আজিও কৈছোঁ যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব, আপোনালোকো আচৰিত হৈ যাব। আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছোঁ যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে, আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে। আৰু বহুত কথা পোহৰলৈ আহিব। ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ, আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আহিম। সেই সময়ছোৱাতে তেখেতে নেপাললৈ গৈছিল, আৰু সেই সময়ত নেপাল ISIৰ যথেষ্ট এক্টিভিটি আছিলে। নেপালত তেওঁৰ কোনো পাব্লিক এংগেজমেণ্ট আমাৰ নটিছত নাছিলে। হলিডেৰ কাৰণে গ'লে ইউজুৱেলি ফেমিলিৰ সৈতে যায়, ইট ৱাজ এ ইণ্ডিভিজুৱেল ট্ৰিপ। আৰু এটা অতি হাস্যকৰ কথা, এগৰাকী দেশদ্ৰোহীক এতিয়া নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে, 3 গৰাকী নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে, আৰু এখন এস্কৰ্ট বাহন দিয়া হৈছে আজি গৌৰৱ গগৈক। অৱশ্যে পূৰ্বৰ APCCৰ সভাপতি কেইগৰাকীৰ দৰে গৌৰৱ গগৈক মানে যি ছিকিউৰিটি ব্যৱস্থা সেয়া দিয়া হোৱা নাছিল বুলি আক্ষেপ কৰিছিল গৌৰৱ গগৈয়ে। কিন্তু বিজেপিৰ মতেতো এগৰাকী দেশদ্ৰোহী, আৰু এগৰাকী দেশদ্ৰোহীক এতিয়া উপায়ন্তৰ হৈ মানে এস্কৰ্ট বাহন প্ৰদান কৰিবলগীয়া হৈছে বা নিৰাপত্তাৰক্ষী বৃদ্ধি কৰিবলগীয়া হৈছে। আনফালে আকৌ গৌৰৱ গগৈ দেশদ্ৰোহী সজাই পাইজান বুলি কয়, গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজপথত ওলাই প্ৰতিবাদ কৰে বিজেপিয়ে। মানে এইবোৰ কি ভেকু ভাওনা চলাই আছে? যদি প্ৰকৃতাৰ্থত দেশদ্ৰোহী হয়েই, যদি ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি যদি ভাবুকি আনিছে, দেশৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি যদি চৰম ভাবুকি কঢ়িয়াই আনিছে গৌৰৱ গগৈয়ে, গ্ৰেপ্তাৰ কৰক। পুলিচ আপোনালোকৰ, গৃহ বিভাগ আপোনালোকৰ হাতত, NIA আপোনালোকৰ হাতত আছে, চোৰাংচোৱা ব্যৱস্থা আপোনালোকৰ হাতত আছে, আপোনালোকৰ, গ্ৰেপ্তাৰ কৰক। এনেই ৰাইজক আভুৱা ভাৰি এনেকুৱা ধৰণৰ মুখৰোচক কিছুমান কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিলে ভাল নেদেখি। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে আমাক ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাই দিব। ধন্যবাদ।